আমি 23 মে গুৱাহাটীত অনুষ্ঠিত হোৱা বিষয়ববীয়াৰ সভাত ৰাজ্যিক কমিটিৰ যিখন বিষয়ববীয়াৰ সভা হ'ল সেই সভাত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰি আজি পুনৰবাৰৰ কাৰণে সঞ্চালক মহোদয়ক সাক্ষাৎ কৰোঁ আৰু সেই সাক্ষাতত আমি তেখেতক আমাৰ আন্দোলনৰ বিতংভাৱে জনাওঁ যে আমি যি এটা বৃহৎ আন্দোলন চলাই আছো মাননী বৃদ্ধিৰ সেই আন্দোলনটো বৰ্তমান আমি কিছুমান পৰিস্থিতিৰ বাবে সাময়িকভাৱে স্থগিত ৰাখিছো কিন্তু আমি আন্দোলন প্ৰত্যাহাৰ কৰা নাই আমি আন্দোলন চলাই যাম এতিয়া আমি পোষণৰ কাম কৰিম বুলি ভাবিছো যেতিয়া এই বেয়া মোবাইলখিনিত হয়তো আমি কাম কৰিব নোৱাৰিম তাৰ কাৰণে মুখ্য সেৱিকা বাইদেউসকলে আমাক সহায় কৰিব লাগিব আৰু এইখিনি সময়ত তেখেতসকলকো এটা আমি শুভেচ্ছা জনালো যে তেখেতসকলে আমাৰ এই অসহযোগ আন্দোলনৰ সময়ত আমাক বহুতো CDPO সুপাৰভাইজাৰ নাইবা অন্য বিষয়াসকলে আমাক সহযোগ কৰিছে আমাৰ আন্দোলনত সমৰ্থন কৰিছে আৰু আমাৰ কামসমূহ তেখেতসকলে কৰি দিছে এই দৰে যাতে আমাক ভৱিষ্যতেও তেখেতসকলৰ পৰা আমি সহায় সহযোগ আৰু সমৰ্থন পাওঁ তাৰ বাবে আমি আহ্বান জনালো লগতে আমাক কিন্তু এইখিনি সময়ত বিভিন্ন সুপাৰভাইজাৰ আৰু CDPO বাইদেউ কিন্তু আমাক বহুতো ভয় ভাবুকি দিছে এই ক্ষেত্ৰত তেখেতসকলকো আমি কওঁ যে আমি হৈছো তৃণমূল পৰ্যায়ৰ কৰ্মী সহায়িকা আমি মাননী বৃদ্ধিৰ এটা আন্দোলনত লাগি আছো কাৰণ আমাৰ এতিয়া মাননী হ'ল কৰ্মীৰ 6,500 টকা আৰু সহায়িকাৰ 3,250 টকা নিৰ্বাচনৰ আগত যিখিনি আমাৰ মুদ্ৰাস্ফীতি আছিল এতিয়া নিৰ্বাচনৰ পাছত আৰু বাঢ়িছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনিও যাতে আমাৰ এই আন্দোলনক অকণমান সমৰ্থন জনায় কাৰণ আমি কাৰ বেনাৰত আন্দোলন চলাইছো সেইটো ডাঙৰ কথা নহয় কিন্তু আমাৰ 1,21,000 কৰ্মী সহায়িকাৰ মুখলৈ চাই আপুনি এই মুদ্ৰাস্ফীতিৰ সময়ত আমি কেনেদৰে পৰিয়ালটো চলাই নিব পাৰো আমি নিজৰ কৰ্মক্ষেত্ৰত কেনেদৰে ভালদৰে আগবাঢ়িব পাৰো সেইটো যাতে আপুনি গঠনমূলক দিহা পৰামৰ্শৰে আগবঢ়াই নিয়ে আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পাছত বিভিন্ন আমাৰ অংগনবাড়ীৰ আগতেও 2-3টা সংগঠন আছিল তাৰ পাছতো নতুন সংগঠন হৈছে অংগনবাড়ীৰ দল সংগঠন কৰাটো তেওঁলোকৰ নিজা নিজা অধিকাৰ আছে আমাৰ এটা মৌলিক অধিকাৰ হিচাপে আমি প্ৰতিবাদ কৰিব পাৰো আমাৰ দাবী সাব্যস্ত কৰিব পাৰো কিন্তু এইটো নহয় যে কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব আমি গম পাইছো বিভিন্ন দল সংগঠনৰ কৰ্মী সহায়িকাসকলে আমাৰ অসম ৰাজ্যিকৰ কৰ্মী সহায়িকাক লৈ ব্যক্তিগতভাৱে মন্তব্য আগবঢ়াইছে এই ব্যক্তিগত মন্তব্যক কিন্তু আমি ধিক্কাৰ জনাইছো কাৰণ এনেদৰে আক্ৰমণমূলক মন্তব্য কোনেও নিদিব কাৰণ আমাৰো এটা মন আছে আমিও আমাৰ দাবী আদায় কৰাৰ ক্ষেত্ৰত আমি আগুৱাই গৈ আছো তেনেকুৱা অৱস্থাত আপোনালোকৰ এই মনোভাৱক আমি ধিক্কাৰ জনাইছো আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক পুনৰবাৰ আমি আমাৰ আন্দোলনৰ বিষয়টো কওঁ যে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ ৰিপৰ্টক লৈ বিভিন্ন বিভাগ যেতিয়া চলি আছে আৰু আমি শিশুৰ কাৰণে কোনো আমি বেয়া উপদেশ দিয়া নাই আমাৰ কেন্দ্ৰত যিখিনি শিশু আহে সেইখিনি এজন আহিলেও ভাল শিক্ষাই দিয়া যায় আৰু তেওঁলোকক ভাল উপদেশই দিয়া যায় আপুনি বিভিন্ন কেন্দ্ৰ পৰিদৰ্শন কৰিছে মাননীয় সঞ্চালক মহোদয়েও বহুত কেইটা কেন্দ্ৰ পৰিদৰ্শন কৰিছে তেখেতেও নিশ্চয় বেয়া পোৱা নাই আৰু তেখেতেও আমাক জনাইছে যে তেখেতে আমাৰ বহুত কেন্দ্ৰ ভালে পাইছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ আজি এই মঞ্চৰ পৰা আপোনাক আহ্বান জনাওঁ যাতে আপুনি আমাৰ সঞ্চালক মহোদয়ৰ মাননী বৃদ্ধিৰ যি প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱক সমৰ্থন কৰি অতি শীঘ্ৰে যাতে আমাৰ মাননী বৃদ্ধি কৰে ধন্যবাদ হয় আমি সকলোৱে যেতিয়া CIটোৰ যি কথা আহি পৰিছে আমি CIটো সংগঠনে জন্ম দিয়া এই সংগঠন অসম ৰাজ্যিক সংগঠন আগলৈও আমি CIটোৰ লগত থাকিম আৰু ভৱিষ্যতেও থাকিম এই কথা আমি সমূহ বান্ধৱীসকলক অনুৰোধ জনাইছো আগন্তুক সময়তো সকলোৱে সহায় সহযোগিতা পাম বুলি আশা কৰিছো নমস্কাৰ